আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ ৰৈ থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি এইটো বয়সত এনেকুৱা অভাৰ কনফিডেন্স থাকি খবৰ কৰিছোঁ তোৰ বিষয়ে তই ভদ্ৰ ঘৰৰ পঢ়া শুনা কৰা ল'ৰা ভাল ল'ৰা কিন্তু মোৰ ছোৱালীৰ বাবে তই যোগ্য নহয় সনাতনে আমাৰ ল'ৰালৈ ছোৱালী বিয়া নিদিয়ে আপুনি ধেমালি কৰিছে এইবিলাক কথাত কিয় ধেমালি কৰিম হেৰি ইমান ৰাতি হ'ল অবিনাশ এতিয়াও ঘৰলৈ ঘূৰি অহা নাই ই হয়নে নেকি দেউতাকটো হৈ আপোনাৰ এইখিনিও খবৰ নাইনে ইমান দেৰি হ'ল সি যে ঘৰলৈ অহা নাই মোৰ ল'ৰাটো এনেও বেছি আৱেগী মোৰতো ভয়হে লাগিছে মনৰ দুখতে সি যদি ৰ'বা ৰ'বা সেইবোৰ বাদ দিয়া সেইবোৰ নাভাবিবা আপুনি নাযায় কিয় তাক বিচাৰি আহিব আহিব বুলি কৈছো নহয় সৰু ল'ৰা নহয় মই যে বিচাৰি আনিব লাগিব মোৰ ল'ৰাক মই ভালদৰে জানো মনৰ দুখতে সি বলিয়া হৈ গৈছে আপোনাৰ মনত নাই এদিন যে কিবা কথাত তাক মই গালি দিছিলোঁ সিদিনাও সি মনৰ দুখতে ঘৰলৈ অহা নাছিল বাহিৰত বহুত বৰষুণ দি আছিল তথাপিও সি ঘৰলৈ নাহিল গোটেই ৰাতি বৰষুণত তিতি বাহিৰতে থাকিল এতিয়া আপুনি তাক বিচাৰি যাব নে মই যাম ৰ'বা ৰ'বা মই গৈ আছোঁ ওৰা তোমাৰ ল'ৰা আহিছে ৰচোন ক'ত আছিলি তই দিনটো মা মই ইমানেই অযোগ্যনে বাৰে বাৰে মোক ৰিজেক্ট কৰা হৈছে কোনে কৈছে তোক অযোগ্য বুলি হা কোনে কৈছে অযোগ্য বুলি মোৰ ল'ৰা হীৰা হয় হীৰা আচলতে সুবাসনা তোৰ যোগ্য নহয় ভালেই হৈছে তাইৰ লগত তোৰ বিয়াখন নহ'ল একেবাৰে অহংকাৰী দাম্ভিক ছোৱালী তাই তাতকৈ বহুত গুণে ভাল ছোৱালী পাবি মা সুবাসনৰ বিষয়ে বেয়াকৈ একো নকবা মা মই তোমাক আগতেই কৈছো তাৰ বিষয়ে কিবা ক'লে কিবা বেয়াকৈ ক'লে মই একদম সহ্য কৰিব নোৱাৰো সেয়া লাগিলে যোনেই নহওক আৰু বিয়াখন তেওঁলোকে কেঞ্চেল কৰালে কি দেউতা চাহ সুবাসনা অঁ দেউতা এটা কাম কৰ এই কাপ চাহ পেলাই দে মোৰ কাৰণে বেলেগ একাপ চাহ লৈ আন
আৰু মই দিনটোত 2 কাপ চাহ খাওঁ। 2 কাপ চাহ মোক বনাই দিব পাৰিবিনে? মই পৃষ্টিৰ হাতেৰে বনোৱা কোনো বস্তুৱে নাখাওঁ। আগতেও কৈছো, এতিয়াও কৈছো। বা দেউতাই তোক যেনেকৈ কৈছে তেনেকৈ কৰিছা। কিন্তু বা হ'ব দে, তই নিজকে অপৰাধী সজাব নালাগে। এয়া হঠাতে কি হৈ গ'ল বা? হ'ব দে, দেউতাই যি কৈছে তই সেয়াকে কৰি যাচোন। তই দেখোন নিজেও জানো দেউতাৰ জেদটোৰ কথা। এবাৰ যদি ডিচিশ্যন লৈ লৈছে, তেওঁ কাৰো কোনেও একো বুজাব নোৱাৰে। তেওঁ যিটোৱে ভাবে সেইটোৱে কৰিব। আৰু মোৰ হাতেৰে নাখাব কেতিয়াও দেউতাই। তোৰ অলপ কষ্ট হ'ব, তথাপি দেউতাক ভালদৰে বনাই খোৱাবি দেই। নাই নাই, এইটো হ'ব নোৱাৰে। দেউতাই এনেকুৱা কৰিব নোৱাৰে বা। মই কষ্ট পাইছোঁ বা, মই বহুত কষ্ট পাইছোঁ। যাচোন যা, এতিয়া সেইবোৰ ভাবি নাথাকিবি। মই যিটো কাৰণে ইমানখিনি ত্যাগ কৰিছোঁ, সেয়া হ'ল একমাত্ৰ তোৰ পঢ়াটো। আৰু তই এইবোৰত মন বেয়া কৰি নপঢ়াকৈ নাথাকিবি। এইবোৰে যাতে তোৰ পঢ়া শুনাত ক্ষতি নকৰে, নহ'লে মোৰ ত্যাগবোৰ অথলে যাব। বা এইটো খালী পেটতে দিবি। এইটো ভাত খোৱাৰ পাছত, এইটো দুপৰীয়া ভাত খোৱাৰ পাছত দিবি। আজিৰ পৰা তোৰ দায়িত্ব বাঢ়িল। দেউতাৰ মেডিচিনবোৰ সময়মতে দিবি। দেউতাই মোৰ হাতেৰে আৰু একো নাখায়, ডিচিশ্যন লৈ লৈছে। কি কৈছ তই? তই সুবাসনাক অলপমান হেল্প কৰি দিবিচোন। আজিৰ পৰা তহঁত দুজনীৰ দায়িত্ব অলপ বাঢ়িল। তহঁতৰ কাৰণে বাৰু ময়ে বনাম, কিন্তু এজন মানুহৰ কাৰণে তহঁতৰ এজনীয়ে বনালেই হ'ল। তহঁতৰ ইমান মানুহলৈ বনোৱাৰ অভ্যাস নাই নহয়। কেৱল দেউতাৰ বাবেহে বনাব লাগে, পাৰিবি দে। একো বেলেগ কষ্ট নহয়। দেউতাই এনেও নিৰামিষে খায়, মাছ মাংস নেখায়। গতিকে নিৰামিষৰ যোগাৰখিনি কৰিব পাৰিবি দে। তহঁতে যি খাওঁ সেইবোৰ মই বনাই দিম, চিন্তা নকৰিবি। এইটো থ। তোৰ বিয়াৰ কাৰণে মই দৰা বিচাৰি আছো, কিন্তু মই তোক সুধিছো, তোৰ নজৰত যদি এতিয়া কোনোবা আছে মোক এবাৰ কবি। মই তোক সেইজনৰ লগতে বিয়া দিম। তেনেকুৱা একো নাই। তুমি যি সিদ্ধান্ত লোৱা মই তাকে মানি লওঁ। মোৰ কেইটামান কথা আছে। কোৱা দেউতা। মই তোক আৰু এইখন ঘৰত বেছি দিন থকাটো বিচৰা নাই।
তোক দেখিলে মই কষ্ট পোৱা হৈছোঁ তোৰ বাবে মই মাৰৰ শপত ভাঙিব লগা হৈছিল হ'ব দিয়া তুমি এতিয়া কি বিচাৰিছা কোৱা তই বিয়া হৈ যা তোৰ বিয়াৰ কাৰণে মই দৰা বিচাৰি আছো কিন্তু মই তোক সুধিছো তোৰ নজৰত যদি এতিয়া কোনোবা আছে মোক এবাৰ কবি মই তোক সেইজনৰ লগতে বিয়া দিম তেনেকুৱা একো নাই তুমি যি সিদ্ধান্ত লোৱা মই তাকে মানি ল'ম তোমাৰ সিদ্ধান্তৰ ওপৰত মোৰ ক'ব লগা একো নাই তুমি যদি মোৰ বিয়া এতিয়াই হোৱাটো বিচাৰিছা মোৰ বাবে ল'ৰাও তুমিয়ে বিচাৰা মই এই কাৰণেই সুধিছো যে যদি সুবাসনাই নিজৰ বাবে ল'ৰা পচন্দ কৰি থৈছে একেধৰণে তোৰো কোনোবা পচন্দ কৰি থোৱা থাকিব পাৰে মোক লাজ কৰিব পাৰ মাহিয়াৰৰ আগত পিছত হ'লেও কবি নাই মোৰ কোনো নাই তেনেকুৱা তোমাৰ কথা মতে হ'ব তুমি যি সিদ্ধান্ত লোৱা ঠিক আছে কি ক'লা নাই নাই এতিয়া আৰু টেনশ্যন বোলা বস্তুটো অলপো নাই ৰিয়েলি মই বহুত হেপী মোৰ যে পঢ়া শুনাত অলপো মনে বহা নাছিলে সঁচাকৈ মোৰ ভাগ্যখন তুমি কোৱাৰ দৰে ভাল বুলিয়ে ক'ব লাগিব মই ফোন কৰি আছোঁ ৰ'বা এইবোৰ এনে কাৰ বাবে সম্ভৱ হৈছে তই জাননে একমাত্ৰ বাৰ কাৰণে জানো তাই মোক কথা দিছিলে তাৰ বিনিময়ত বায়ে কি কি ভুগিব লগা হৈছে সেয়া গম পাৱ দেউতাই আজি তাৰিখলৈকে তাইৰ হাতেৰে একো এটা খোৱা নাই বাৰ লগত ভালদৰে কথাও নাপাতে আনকি মুখামুখি হ'লেও দেউতাই নেদেখা ভাওজুৰি গুচি যায় আৰু কি জান ইমান ডাঙৰ মিছা কথা এটা কৈ দিছে যে তোৰ প্ৰতি ঈৰ্ষাতে তাই এনে কৰা বুলি কৈছে তোৰ বিয়াখনক লৈ হেনো তাই ঈৰ্ষা হৈছে এইটোচোন বৰ বেয়া কথা হৈছে দেউতাক এতিয়া কোনে বুজাব মই বুজাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু দেউতাই কাৰো কথাই নুবুজে দেউতাই বহুত বেছি দুখ পাইছে নাই নাই মই এনেকুৱা হ'বলৈ দিব নোৱাৰোঁ মোৰ কাৰণে বায়ে ইমানবোৰ ত্যাগ কৰিছে মই সকলোবোৰ ঠিক কৰিবই লাগিব তই চিন্তা নকৰিবি মই কিবা এটা কৰিম হ'ব দে যি হ'ল হৈ গ'ল এতিয়া আৰু এনেকৈ নাথাকিবি জোৰ জবৰদস্তি কৰিতো কাৰো সম্পৰ্ক নহয় আৰু তোৰ কাৰণে কিবা ছোৱালীৰ অভাৱ আছে নেকি প্ৰীষ্টিয়ে চাগে তোক ভাল পায় কি কৈছ তই অঁ নহ'লে এনেকুৱা এজনী ছোৱালীয়ে বাৰে বাৰে তোক লগ ধৰিবলৈ নাহে কিবা এটা হ'লে তোক ক'বলৈ নাহে এই যে অহা যোৱাবোৰ চলি আছে এইবোৰতো প্ৰেমৰে এটা ইংগিত ন তই এতিয়ালৈ এই কথাটোৱে বুজা নাইনে ৰাজীৱ প্ৰেম ভাল পোৱাৰ উপৰিও ল'ৰা ছোৱালীৰ মাজত কিছুমান সম্পৰ্ক থাকে তই অলপ ডাঙৰ হ সৰু হৈ আছ নেকি এই চিনেমা চাই চাই তই মানে সেইবোৰে ভাবি থাক গম পাইছোঁ তাইতো তোৰ পুৰণি চিনাকি নহয় হঠাতে এনেকৈ লগ পালি দুয়ো কথা পতা আৰম্ভ কৰিলি কিবা হ'লে মানে তাইৰ ছিক্ৰেটবোৰ তোকে কয় আৰু তাইৰ দুখবোৰো তোকে শুনায় এয়া প্ৰেমৰ ইংগিত ন সেইটোৱেতো ভাল পোৱা প্ৰেম ভাল পোৱা নাথাকিলে কোনেও এনেকৈ ক'বলৈ নাহে মই যে কাক কথাবোৰ কৈ আছোঁ নহয় ঐ
তই মোৰ সকলো কথা জানিও এনেকৈ কৈ আছ হা? মইতো কোৱা নাই ন যে তই মায়াক পাহৰি বৃষ্টিক আঁকোৱালি ল। মই মাত্ৰ মোৰ মনৰ কথাটো কৈছোঁ। মই যিটো দেখিছোঁ সেইটো কৈছোঁ। আৰু ভগৱানেও দ্বিতীয় সুযোগ দিয়ে। গতিকে তই কি ভাবিছ মায়া নাই? মই মায়াক দিনে ৰাতিয়ে বিচাৰি ফুৰিছোঁ। তই এইবোৰ কথা নকবি। মই মায়াক পাহৰি আনৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ। মোৰ জীৱনৰ লক্ষ্য মাত্ৰ এটাই, চিৰঞ্জীৱ চৌধুৰীক বিচাৰি উলিওৱা। মই বৰ্তমান সেইটোতে ব্যস্ত হৈ আছোঁ। বাছ বুজিলি নহয়? মইতো সেইটোকেই কৈছোঁ। চিৰঞ্জীৱকো বিচাৰি থাক, লগতে বৃষ্টিৰ লগতো সময়বোৰ পাৰ কৰি থাক। বা তই চিন্তা কৰি নাথাকিবি। মই যেনেকৈ নহওক দেউতাৰ লগত তোৰ সম্পৰ্কটো আগৰ দৰে ভাল কৰি তুলিম। দৰকাৰ হ'লে মই দেউতাক সঁচা কথাবোৰ কৈ দিম। তই প্লিজ দুখ কৰি নাথাকিবি। মই দুখ কৰি থকা নাই বাৰু। ময়ো জানো দেউতাই মোক বেছি সময় খং কৰি থাকিব নোৱাৰে। চাবিচোন, সেয়া আচলতে ক্ষন্তেকীয়াহে। সময়ত এনেও দেউতাই এইবোৰ এনেদৰেই পাহৰি যাব। ঠিক আছে, মই অলপ দোকানৰ পৰা আহোঁ। যা। মই বুজি পাইছোঁ দেউতাই যে মোক আৰু কেতিয়াও ক্ষমা কৰিব নোৱাৰে। দেউতাৰ লগত সম্পৰ্কটো আগৰ দৰে নহ'ব কেতিয়াও। হ'ব দে, যি হ'ল হৈ গ'ল। এতিয়া আৰু এনেকৈ নাথাকিবি। জোৰ জবৰদস্তি কৰিতো কাৰো সম্পৰ্ক নহয়। আৰু তোৰ কাৰণে কিবা ছোৱালীৰ অভাৱ আছে নেকি? একো নহয়, তই শান্ত হ। এনেকৈ খং কৰি নাথাকিবি। দেউতা তুমি ইয়াৰ পৰা যোৱাচোন, যোৱা। মোক অকণমান সময় অকলে থাকিবলৈ দিয়া, যোৱা। মোৰ কথাখিনি বুজিবলৈ চেষ্টা কৰচোন। মই তোমাক যাবলৈ কৈছোঁ নহয়, মোক বুজাবলৈ চেষ্টা নকৰিবা। মোৰ এটাই স্পষ্ট কথা, বিয়া পাতোঁ যদি মই একমাত্ৰ সুবাসনাকেই পাতিম। নহ'লে কেতিয়াও কাকো মই বিয়া কৰোৱাৰ আৰু কথাই নাভাবোঁ। হ'ব, সনাতনে ঘৈণীয়েকৰ শপতকে কথা দিছিল নহয়। সি কথা নৰখা নহয়, ৰাখিব। নিশ্চয় তাৰ কিবা এটা হৈছে, আৰু বৰ বেছি দিনলৈ এইবোৰ চলি নাথাকে। সি আকৌ মোলৈ ফোন কৰিব আৰু নিজে মোক ক্ষমা খুজিব। সি মোৰ ইমান পুৰণি চিনাকি, কিমান মোৰ ভাল বন্ধু। সি কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে। কি হয় নাজানো, কিন্তু এটা কথা চিয়ৰ, বিয়াটো মই সুবাসনাকেই পাতিম। হয় মান্তি কৰাই, নহ'লে অমান্তিত হ'লেও। আৰু যদি তাক বিয়া কৰাবলৈ বেলেগ কোনোবা আগবাঢ়ি অহা নহয়, তেতিয়া কিন্তু মই প্ৰয়োজনত আৰু সময়ত কি কৰিব লাগে তাৰ বাবে মই সকলো কৰিবলৈ সাজু আছো। ইমান দিনে সকলোৱে এজন ভদ্ৰ মানুহ হিচাপে দেখি আছিলতো মোক। যদিহে মই ভবাৰ দৰে কথাবোৰ নহয়, তেতিয়া কিন্তু এজন অভদ্ৰ গুণ্ডা দেখিবলৈ বেছি সময় নালাগিব। ইটো আগতে কেতিয়াও এনেকুৱা নাছিল। হঠাৎ ইয়াৰ হ'ল কি? এনেকুৱা ৰূপ কিয় লৈছে?